নমস্কাৰ সকলোকে আপোনালোকে চাই আছে ইউটিউব চেনেল মেথ সলিউশন পিপি মই প্ৰাঞ্জল পূজাৰী আজি আপোনালোকৰ সৈতে ডিসকাস কৰিম পৰীক্ষাৰ কাৰণে বোট এণ্ড ষ্ট্ৰীমৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আজি ফাৰ্স্ট কোৱেশ্চনটো আছে দা স্পীড অফ ষ্ট্ৰীম ইজ 3 km/h and the speed of a man in still water is 5 km/h the time taken by the man to swim 26 km downstream is option a kita দিছে so আমাক কি দিছে কোৱেশ্চনটো The steam of stream is 3 km/h. Streamer speed to kiman 3 km/h. Mane 70 speed. ঠিক আছে? And the speed of a man in still water. Sthir panit ejon manuhor speed kiman 5 km/h. The time taken by the man to swim 26 km downstream is ejon manuhe 26 km downstream ot khaturibole kiman সময় লব আমাক উলিয়াবলৈ দিছে ঠিক আছে এই কাৰণে আমি ফৰ্মুলা ইউজ কৰিব লাগিব স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম ইয়াৰ পৰা আমি টাইম ইকুৱেল টু কি পাম ডিসটেন্স বাই স্পীড s টু স্পীড বুজাই d টু ডিসটেন্স আৰু t টু টাইম ঠিক আছে এটা আমি জানিব লাগিব ডাউনষ্ট্ৰীম হলে কি হ'ব ডাউনষ্ট্ৰীম মানে হৈছে উইথ দা ষ্ট্ৰীম এটো খতৰ দিশ এটো দিখতে যদি মানুহজন বা বোটখনে গতি কৰে তেতিয়া কব ডাউনষ্ট্ৰীম এটো খতৰ দিশ ষ্ট্ৰীম মানে হৈছে খতৰ দিখত ঠিক আছে আৰু আপষ্ট্ৰীম হলে কি হ'ব খতৰ বিপৰীত দিখত এটো খতৰ দিশ ইয়াৰ অপোজিট বিপৰীত দিখত হলে কি হ'ব আপষ্ট্ৰীম ঠিক আছে ডাউনষ্ট্ৰীমত মানুহজনৰ স্পীডটো কি হ'ব মানুহজনৰ স্পীডটো যেটো দিয়া থাকিব ষ্টিল ৱাটাৰত তাৰ লগত ষ্ট্ৰীমৰ স্পীডটো প্লাস কৰিব লাগিব মানে স্থিৰ পানীত মানুহজনৰ স্পীড যেটো দিয়া থাকিব তাৰ লগত আমি কি কৰিব লাগিব খতৰ স্পীডটো প্লাস কৰিব লাগিব তেতিয়া মানুহজনৰ ডাউনষ্ট্ৰীমত স্পীড কি হ'ব স্পীড অফ ম্যান ইন ডাউনষ্ট্ৰীমত মানুহজনৰ স্পীডটো কি হ'ব 5 ৰ লগত আমি 3 প্লাস কৰিব লাগিব কাৰণ 5 টো হৈছে ষ্টিল ৱাটাৰত মানুহজনৰ স্পীড আৰু 3 হৈছে ষ্ট্ৰীমৰ স্পীড দুটা প্লাস কৰিলে আমি কি পাম 8 ঠিক আছে আপষ্ট্ৰীম দিয়া হলে আমি কি কৰিলেতেন 5 ৰ পৰা 3 মাইনাস কৰিলেতেন ঠিক আছে এটো মনত ৰাখিব এটা আমাৰ মানুহজনৰ স্পীডটো কি পালো 8 km/h এটা আমি টাইমটো ইয়াত উলিয়াব লাগে so time equal to ki distance by speed distance kiman 26 aru speed kiman 8 26 ok 8 divide koribo lagbo 2 cancel jabo 13 ya cancel jabo 4 ami horon korile ki pam point ot pam 13/4 yat point ot answer nai mixed fraction ot ase mane সমষ্টিত আছে so eto ami mixed fraction lile pam 3 1/4 eto keneke nilu 13 ok jodi ami 4 e horon koru তিনিবাৰ যাব বাকি এক থাকিব এটো লিখোতে কি হলে বুলি লিখিম ডিনোমিনেটৰ হিচাপে থাকিব কোএফিচিয়েন্টটো সাইডত আহিব ৰিমাইন্ডাৰটো ওপৰত সো আমি কি পালো টাইমটো 3 1/4 আৱাৰ এটো হৈছে সলিউশন সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি 3 1/4 আৱাৰ ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহো নেক্সট প্ৰশ্নটো আছে A boat can travel with a speed of 13 km/h in still water. Still water boat khonor speed kiman dia ase 13 km/h. Still water dia ase mane sthir pani dia ase speed 13 km/h. ঠিক আছে if the speed of the stream is 4 km/h streamer speed to kiman dia ase stream speed mane khotor speed dia ase 4 km/h আমাক কি লব গৈছে find the time taken by the boat to go 68 km downstream 68 km downstream যাবৰ কাৰণে এখন বোটখনৰ কিমান টাইম লাগিব আমাক উলিয়াব কৈছে এটা আগৰটো প্ৰবলেম হয়তে একে আগৰ প্ৰবলেমটো হয়তে একে সো ডাউনষ্ট্ৰীমত বোটখনৰ স্পীড কি হ'ব স্পীড অফ বোট ইন ডাউনষ্ট্ৰীম আমি কি কৰিব লাগিব ষ্টিল ৱাটাৰত বোটৰ স্পীডৰ লগত ষ্ট্ৰীমৰ স্পীডটো প্লাস কৰিব লাগিব মানে 13 + 4 তেতিয়া আমি কি পাম 70
17 কিলোমিটাৰ পাৰ আৱাৰ ডাউনষ্ট্ৰীমত বোটখনৰ স্পীড কিমান হ'ব 17 কিলোমিটাৰ পাৰ আৱাৰ ইয়াত আমাক কি উলিয়াব দিছে টাইম টাইম ইকুৱেল টু ডিসটেন্স বাই স্পীড ফৰ্মুলা ইউজ কৰিব লাগিব ডিসটেন্স কিমান দূৰত্ব অতিক্ৰম কৰিছে 68 ডিভাইড কৰিব লাগিব স্পীড দ্যাট মিন্স 17 এটো ডিভাইড কৰিলে আমি কি পাম 4 সো কিমান টাইম ল'ব 4 আৱাৰ সো কাৰেক্ট আনসাৰ হ'ব অপচন সি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াতো যদি আমি আপস্ট্রিম দিলেহেঁতেন তেতিয়া 30 নম্বৰ 4 মাইনাস কৰিলো তাৰ পৰা টাইমটো উলিয়াই লব যাব এটো মনত ৰাখিব ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহো a man's speed with the current is 15 km per hour that means downstream or speed to কিমান দি আছে 15 km per hour speed with current is no so that means কি বুজাব downstream ঠিক আছে দিয়া আছে 15 km per hour and the speed of the current is 2.5 km per hour the man's speed against the current that means upstream of speed to লিয়াব কৈছে upstream of speed to লিয়াব কৈছে ঠিক আছে এটা দিয়া আছে মানুহজনৰ speed with the current downstream of speed দিয়া আছে 15 km per hour so মানুহজনৰ still water speed কিমান হ'ব still water speed হ'ব 15 ৰ পৰা আমি 70 speed to minus কৰিব লাগিব মানে কাৰেন্টৰ speed to that means 2.5 minus কৰিলে আমি কি পাম 12.5 এটা আপস্ট্ৰীমত speed to কিমান হ'ব কেনেকৈ ওলাব আপস্ট্ৰীম 12.5 ৰ পৰা আমি আকৌ কাৰেন্টৰ speed to minus কৰিব লাগিব এটা ষ্টিল ওয়াটাৰ হে মানুহজনৰ স্পীড 12.5 টো হৈছে ষ্টিল ওয়াটাৰ মানুহজনৰ স্পীড তাৰ পৰা আমি আকৌ কাৰেন্টৰ স্পীড টো মাইনাস কৰিব লাগিব তাৰ মানে 2.5 তো মাইনাস কৰিলে আমি কি পাম 10 ইউনিট আহিব কিলোমিটাৰ পাৰ আৱাৰ সো আপস্ট্ৰীমত মানুহজনৰ স্পীড কি হ'ব 10 কিলোমিটাৰ পাৰ আৱাৰ সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 10 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নটো আছে a motorboat whose speed 15 km per hour in still water goes 30 km downstream and comes back in a total of 4 hours 30 minutes the speed of the stream is option ekita dis so আমাক কি দিয়া আছে এখন মোটৰবোটে স্পীড তো কিমান 15 km per hour in still water কিমান স্পীড দিয়া আছে 15 km per hour goes 30 km goal suppose ইয়াৰ পৰা ইয়ালে গল 30 km downstream on গৈছে ঠিক আছে and comes back in a total of 4 hours আকৌ ঘূৰি আহিলে so কিমান ডিসটেন্স ট্রাভেল কৰিলে টোটাল 30 plus 30 60 km টোটাল ট্রাভেল কৰিলে আৰু ইয়াত টাইম কিমান ললে 4 hour 30 minute 4 hour 30 minute টাইম ললে 4 hour 30 minute 4 ঘন্টা 30 মিনিট আমি কেনেকৈ লিখিব পাৰিম 4 হাফ 4 ঘন্টা আৰু 30 মিনিট তো আমি এনেকৈ লিখিব পাৰিম hour 4 half hour ঠিক আছে এটা আমাক উলিয়াব দিছে the speed of the stream আমাক ফাইন্ড কৰিব কৈছে আমি speed of the stream to x km per hour বুলি ধৰি ললো let speed of stream equal to x km per hour ঠিক আছে এটা দিছে motorboat whose speed 15 km per hour in still water speed to কিমান 15 km per hour so downstream of speed কি হ'ব downstream of boater speed হ'ব 15 ৰ লগত x প্লাস কৰিব লাগিব ঠিক আছে এটা downstream of কিমান ডিসটেন্স ট্রাভেল কৰিছে 30 km so ইয়াত টাইম কিমান ল'ব আমি টাইম ফৰ্মুলা ইউজ কৰিম টাইম ইকুৱেল টু ডিসটেন্স বাই স্পীড so ইয়াত টাইম কিমান ল'ব ডিসটেন্স কিমান 30 আৰু স্পীড তো কিমান 15 plus x ঠিক আছে ডাউনস্ট্ৰীমত 30 km ডিসটেন্স ট্রাভেল কৰোতে টাইম কিমান ললে 30 divided by 15 plus x আপস্ট্ৰীমত স্পীড হ'ব
still water speed 15 km/h, current or speed বা stream of speed stream x, so আমি 15 ৰ পৰা x টো মাইনাস কৰিব লাগিব। ইয়াৰ টাইম কিমান ল'ব, ইয়াতো ঠিক তেনেকৈ আমি 30 15 মাইনাস x এ ডিভাইড কৰিব লাগিব। ঠিক আছে, ডাউনষ্ট্ৰীমৰ টাইম কিমান ল'লে 30 by 15 plus x, আৰু আপষ্ট্ৰীমত কিমান ল'লে 30 by 15 minus x। এই দুইটা আমি প্লাস কৰিলে কি পাম, গোটেই জাৰ্নিটোত যিমান টাইম ল'লে, that means 4 hour 30 minute। so আমি this plus this equal to কি লিখিব পাৰো 4.5। ঠিক আছে, দুইটাৰ টাইমটো সমান। ইয়াৰ এলচিএম লৈ কৰিলে হ'ব 15 plus x আৰু 15 minus x ৰ এলচিএম হ'ব 15 plus x into 15 minus x। process মতে কৰিলে 15 plus x এ ইয়াক ডিভাইড কৰিব লাগিব, 15 plus x 15 plus x কেনসেল যাব, 15 minus x এ 30 ইনটু কৰিব লাগিব। তেতিয়া আমি কি পাম, মই ডাইৰেক্ট কৰিছো 30 into 15 450 minus 30x plus এটো process মতে কৰিলে এই দুটা কেনসেল যাব, 15 plus x থাকিব into 30 ইনটু কৰিলে পাম 30 into 15 450 plus 30 into x 30x 30x cancel গল, 2 into 4 8 8 plus 1 9 9 by 2। তলত সব 15 plus x 15 minus x, that means a plus b into a minus b, you can write down a square minus b square, that means 15 square minus x square, 450 plus 450 900 equal to 9 by 2। এটা আমি ইয়াত কি কৰিম, ক্ৰস মাল্টিপ্লিকেশন কৰিম, 2 ইয়াক ইনটু কৰিম 9 ইয়াক, 9 into 15 ক স্কয়ার কৰিলে আমি পাম 225 minus x square equal to 2 into 900। 9 to সাইডে নিলে ইয়া থাকিব 225 minus x square equal to 9 এ এটো সাইডে নিলে 9 এ 900 কেনসেল যাব, 100 থাকিব আৰু লগত 2 into হৈ আছে, 2 এ 100 ক ইনটু কৰিলে আমি কি পাম 200। ঠিক আছে, 90 to সাইডে নিলে 100 কেনসেল যাব, 900 লক 100 into 2 কি হ'ব 200। মই ডাইৰেক্ট কৰি দিছো 225 to এটো সাইডে নিলে মাইনাস হ'ব, ইয়া থাকিব minus x square equal to 200 minus 225, ডাঙৰ ডাঙৰ মাইনাস আছে, সো মাইনাস হ'ব, মাইনাস চিহ্ন থাকি যাব, আমি পাম minus 25 minus x square minus এ কেনসেল গল, আমাক x লাগে স্কয়ার টোটালে এটো সাইডে ৰুট ওভাৰ লাগিব, 25 ৰ স্কয়াৰ আমি কি পাম 5। সো স্পীড অফ স্ট্ৰীম ইজ 5 km/h। সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি, অপশন বি 5 ইয়াৰ কারেক্ট আনসার। এটা হৈছে ইয়াৰ সলিউশন। ঠিক আছে, নেক্সট প্ৰশ্নটো আইছো, in 1 hour a boat goes 11 km/h along the stream, that means downstream, and 5 km/h against a stream, that means upstream। so speed downstream speed কিমান দিয়া আছে, downstream দিয়া আছে 11 km/h আৰু upstream দিয়া আছে 5 km/h। the speed of the boat in still water, আমাক ফাইন্ড কৰিব কৈছে speed of the boat in still water। আমাক যদি ডাউনষ্ট্ৰীমৰ স্পীড আৰু আপষ্ট্ৰীমৰ স্পীডটো দিয়া থাকে আৰু still water যদি boator বা এজন মানুহৰ স্পীডটো ফাইন্ড কৰিব লাগে, তেতিয়া আমি ফৰ্মুলা ইউজ কৰিম হাফ ইনটু a plus b, যত এটো বুজাব ডাউনষ্ট্ৰীমৰ স্পীড আৰু b এ বুজাব আপষ্ট্ৰীমৰ স্পীড। তেতিয়া আমি কি পাম স্পীড অফ বোট ইন ষ্টিল ৱাটাৰ, ষ্টিল ৱাটাৰ বুলি মই জাস্ট লিখি লৈছো। এনে আমি এটা ভ্যালু কিটা বহালে ডাউনষ্ট্ৰীমৰ স্পীড, সো 11 টো হ'ব a আৰু 5 টো হ'ব b। ইয়াৰ আমি ভ্যালু কিটা বহালে পাম 11 plus 5 হাফ ইনটু প্লাস কৰিলে হ'ব 16 কেনসেল যাব 8। সো ষ্টিল ৱাটাৰ স্পীড কিমান হ'ব বোটখনৰ 8 km/h। so ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি, অপশন সি 8 km/h ইয়াৰ কারেক্ট আনসার। এটা হৈছে ইয়াৰ সলিউশন। ঠিক আছে, নেক্সট প্ৰশ্নটো আহিছো। নেক্সট প্ৰশ্নটো আছে speed of a boat in downstream is 18 km/h। downstream স্পীড তো দিয়া আছে 18 km/h, মানে আমাৰ এই বুলি ধৰিছে ডাউনষ্ট্ৰীমৰ স্পীডটো আগৰটো নিচিনাকে 18 km/h, আৰু আপষ্ট্ৰীমৰ স্পীড দিয়া আছে
যেটো মই b বুলি ধৰিছো 8 km/h ঠিক আছে upstream find out speed of stream আমাক speed of stream to find কৰিব কৈছে that is downstream or speed আৰু upstream or speed দিয়া থাকে speed of stream find কৰিবলৈ দিয়ে তেতিয়া আমি এটো ফৰ্মুলা ইউজ কৰিম half into a minus b which get speed of stream আগৰটো আছিল half a plus b আৰু এটো হৈছে half a minus b আৰু a b ভ্যালু একেটা সো আমি ইয়াত এটা পুট কৰিলে পাম half 18 minus 8 half 18 over 8 minus কৰিলে আমি পাম 10 cancel যাব 5 so আমি কি পাম 5 km/h so এই correct answer হ'ব option C 5 km/h ইয়াৰ correct answer এটো হৈছে ইয়াৰ solution ঠিক আছে so আজিলৈ ইমানে next video এনেকুৱা যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন মই ডিসকাস কৰিম আৰু যদি আপুনি চেনেলটোত প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিও দিলে পোনপটীয়াকৈ পাই যায় মোৰ ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব ভিডিওটো লাইক কৰিব আৰু লিংকটো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব ঠিক আছে